নমস্কাৰ, শব্দমোৰ প্ৰাণৰ ইউটিউব চেনেললৈ স্বাগতম। আজিৰ পৰা মই এটি নতুন যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ। সেইটো হ'ল অসমীয়া উপন্যাসসমূহৰ পাঠ। আৰু আজি মোৰ এই যাত্ৰা আৰম্ভণি কৰিব বিচাৰিছোঁ সন্মানীয় ৰীতা চৌধুৰী বাইদেউৰ উপন্যাস এই সময়ৰ জৰিয়তে। আশা কৰোঁ সকলো মোক আগুৱাই যোৱাত সহায় কৰিব। ধন্যবাদ। বহুত সময় ধৰি চেলফোনটো বাজি থকা দেখি নিজৰ টেবুলৰ পৰা উঠি আহিল প্ৰবক্তা জয়শ্ৰী বৰা। সহকৰ্মী অদিতি চৌধুৰীৰ চেলফোন নিজৰ টেবুলত এৰি থৈ গৈছে। অদিতি চৌধুৰীৰ টেবুলৰ ওচৰত এখন্তেক দ্বিধাগ্ৰস্ত হৈ থিয় হৈ থাকি কৌতূহল সামৰিব নোৱাৰি জয়শ্ৰীয়ে ফোনটো তুলি ল'লে। অদিতি, এটা গম্ভীৰ পুৰুষ কণ্ঠ ভাহি আহিল। মই অদিতি নহয়, তেওঁৰ কলিকে কৈছোঁ। অদিতি ক্লাছলৈ গৈছে। অহ, ঠিক আছে, মই পিছত কৰিম তেনেহ'লে। ক্লাছটো কেতিয়া শেষ হ'ব? আৰু হাফ এন আৱাৰ লাগিব। কাইণ্ডলি তেওঁক অলকেশ হাজৰিকাই ফোন কৰা বুলি ক'ব। ভাল। ধন্যবাদ জনাই অলকেশ হাজৰিকা নামৰ লোকজনে ফোনটো কাটি দিলে। ফোনটো টেবুলত থৈ জয়শ্ৰী বৰা নিজৰ টেবুললৈ উভতি আহিল। পিছৰ ক্লাছটোৰ বাবে উলিয়াই লোৱা নোটছখিনি সামৰি একাষেত থৈ কিতাপ এখন মেলি ল'লে। তেওঁৰ কপাল কোচ খাই গৈছে। অশান্তি লাগিছে মনটো। কোন হ'ব পাৰে মানুহজন? কি সম্পৰ্ক অদিতিৰ লগত? অলকেশ হাজৰিকা বুলি কৈছে। কথাৰ ধৰণতেই বুজা যায় কোনোবা অভিজাত মানুহ। বয়স ধৰিব পৰা নগ'ল। কলেজীয়া বয়সৰ যে নহয় এইটো খাটাং। অলকেশ হাজৰিকা নামৰ এজন মানুহক জয়শ্ৰী বৰাই অৱশ্যে চিনি পায় মানে নামটো জানে। পেপাৰ টিভিত মাজে মাজে দেখা পায়। বৰ ধুনীয়া মানুহ। জাৰ্ণেলিষ্ট, লেখক, সমাজকৰ্মী ধৰণৰ বিখ্যাত মানুহ। এইজন অলকেশ হাজৰিকা জয়শ্ৰী বৰাই নাম শুনাজন হ'ব পাৰেনে? প্ৰান্তীয় এখন পাহাৰীয়া কলেজৰ পৰা সিদিনা গুৱাহাটীৰ এখন কলেজলৈ চাকৰি কৰিবলৈ অহা অদিতি চৌধুৰীৰ লগত বিখ্যাত অলকেশ হাজৰিকাৰ সম্পৰ্ক থাকিব পাৰেনে? এনে এজন অভিজাত পুৰুষৰ লগত অভিজাত্যহীন অদিতি চৌধুৰীৰ সম্পৰ্ক প্ৰায় অসম্ভৱ কথা। নাই, নহয়, এইজন অন্য কোনোবা অলকেশ হাজৰিকা। ভাবি লাভ নাই। কিন্তু কোন হ'ব পাৰে? নাভাবে বুলিও প্ৰশ্নটোই আমনি কৰি থাকিল জয়শ্ৰীক। কাৰণ আছে। অদিতিৰ কাৰণে, অদিতিৰ অসহজ জীৱনৰ কাৰণে। আলোচনা কৰি ৰস পাব পৰা এটা অন্য ধৰণৰ অতীত আছে অদিতিৰ। জয়শ্ৰীৰ সৈতে অলপ অচৰপ জানে। অদিতিয়ে এইখন কলেজত জইন কৰাৰ পিছত জয়শ্ৰীহঁতৰ গ্ৰুপটোৰ মাজত অদিতিক লৈ কিছুমান বেছ সৰহ আলোচনা চলিছিল। অদিতিক লৈ তেওঁলোকৰ কৌতূহলৰ সীমা নাছিল। এতিয়া অৱশ্যে কৌতূহল পাতলি আহিছে। বিদ্ৰুপাত্মক দৃষ্টিৰ তীক্ষ্ণতা, অদিতিৰ অন্তৰ্মুখী আৰু শান্ত আচৰণৰ কাৰণে। এনে হ'ব বুলি জয়শ্ৰীৰ সৈতে ভবা নাছিল। ভাবিছিল অদিতি নিশ্চয় চঞ্চল আৰু উদ্ধত ধৰণৰ হ'ব। কিন্তু কলেজত যোগ দিয়াৰ পৰাই অদিতিয়ে নিজক একাষৰীয়া কৰি ৰাখিছে। কোনো কথাত আগভাগ নলয়, কোনো কথাত মন্তব্যও নিদিয়ে, কাৰো কথাত কোনো কৌতূহলো নেদেখুৱায়। তাইৰ সম্পৰ্কে আনে কোনো কৌতূহল প্ৰকাশ কৰিলেও কৌশলেৰে এৰাই যায়। অদিতিৰ লগত বাহ্যিকভাৱে জয়শ্ৰীৰ সুসম্পৰ্কই আছে। তেওঁলোকৰ মাজত এতিয়ালৈকে কোনো তিক্ততাৰ সৃষ্টি হোৱা নাই। কিন্তু কিয় জানো জয়শ্ৰীয়ে তেওঁৰ প্ৰতি কোনো আন্তৰিকতা অনুভৱ নকৰে। অদিতিক নিজৰ শ্ৰেণীৰ মানুহ বুলি গণ্য নকৰে জয়শ্ৰীয়ে। সন্মান দিয়াৰ উপযুক্ত বুলিও নাভাবে। তাইৰ লগত কথা পাতোঁতে জয়শ্ৰীৰ জিভাত পুতৌ আৰু বিদ্ৰূপৰ সুৰে জান নেজানকৈ খেলা কৰি থাকে। অদিতিৰ জীৱনটো জয়শ্ৰীহঁতৰ দৰে সহজ, সাৱলীল আৰু সৰ্বাংগ সুন্দৰ নহয়। অদিতি বিচিত্ৰ জীৱনৰ অধিকাৰী, অপযশৰ অনেক ঘটনাৰ আকীৰ্ণ। অৱশ্যে বিদ্যায়তনিক ক্ষেত্ৰত অদিতিৰ নাম আছে। আন্তৰ্জাতিক জাৰ্ণালবোৰত অদিতিৰ কেইবাখনো পেপাৰ প্ৰকাশ পাইছে, কেইবাখনো টেক্সটবুককো লিখিছে, PhDও কৰিছে গুৱাহাটীলৈ অহাৰ আগতেই। তথাপি জয়শ্ৰী বৰাহঁতৰ লগত অদিতিৰ তুলনা নহয়।
জয়শ্ৰীৰ স্বামী ডাঙৰ ব্যৱসায়ী, গুৱাহাটীত 2 পুৰুষৰ বাসিন্দা। জয়শ্ৰীহঁতৰ ডাঙৰ ল'ৰাটোৱে বাংগালুৰুত কম্পিউটাৰ ইঞ্জিনিয়াৰিং পঢ়ি আছে। ছোৱালীজনী হায়াৰ ছেকেণ্ডেৰী পাছ কৰি দিল্লীৰ কলেজত BA-ত নাম লগাইছে। সকলো ফালৰ পৰাই সফল সংসাৰ জয়শ্ৰীৰ। অভাৱ বুলিবলৈ একোৱেই নাই। বিভিন্ন নামী ক্লাব আৰু সংগঠনৰ লগত জড়িত হৈ থকা জয়শ্ৰীৰ চেলফোনটো ইমান সঘনে বাজি থাকে যে কেতিয়াবা জয়শ্ৰীৰ মিঠাকৈ বিৰক্তিয়ে লাগি যায়। নিজৰ উচ্চাংগ পৰিস্থিতিৰ গৰ্বৰ পৰা জন্ম হোৱা সমিষ্ট বিৰক্তি। অদিতিয়েও অলপতে চেলফোন এটা লৈছে। অৱশ্যে জয়শ্ৰীটোৰ লগত তুলনাই নহয়। জয়শ্ৰীটোৰ নাই কি? অদিতিয়ে ফোনটো লোৱা দেখি মনে মনে বিদ্ৰূপৰ হাঁহি মাৰিছিল জয়শ্ৰীয়ে। দেখাক দেখি গা উঠিল বুজিছা, হাঁহিয়ে উঠে। আজিলৈকে এবাৰো মোবাইলটো বজা নুশুনিলোঁ। আছেনে কোন ফোন কৰিবলৈ, গিৰিয়েকক কৈছিল জয়শ্ৰীয়ে। কিন্তু গিৰিয়েকৰ গম্ভীৰ মুখখন দেখি আলোচনা সিমানতে সামৰিবলৈ বাধ্য হৈছিল। গিৰিয়েকে তাইৰ কথা শুনি বিৰক্ত হ'ব পাৰে, কিন্তু জয়শ্ৰীয়ে একো ভুল কথা কোৱা নাছিল। অদিতিৰ ফোনটো আজিৰ আগতে এদিনো বজা শুনা নাই জয়শ্ৰীয়ে। অদিতিক বিচাৰি এতিয়ালৈকে ডিপাৰ্টমেণ্টলৈও কাকো অহা দেখা নাই। পুৱা 9 বজাৰ পৰা 2-3 বজালৈকে ডিপাৰ্টমেণ্টতে থাকে জয়শ্ৰী। থাকি ভাল পায়। ঘৰলৈ গৈনো কৰিব কি? ল'ৰা ছোৱালী বাহিৰত পঢ়ে, গিৰিয়েকো যথেষ্ট ব্যস্তটো ব্যস্তই, ব্যস্ততা নাথাকিলেও খুচুৰা কথা পাতি সময় নষ্ট কৰিব নোখোজে। পঢ়া শুনা নহ'লে কম্পিউটাৰত ব্যস্ত হৈ থাকে। সেইকাৰণে মাজে মাজে খুব বিৰক্ত হয় জয়শ্ৰী। ক'বলৈ কত কথা থাকে, নুশুনে। যেন জয়শ্ৰীৰ কথাবোৰ শুনিবলগীয়া কথাই নহয়। সেয়েহে সভা সমিতি বা অন্য কোনো কাম নাথাকিলে বেছিভাগ ডিপাৰ্টমেণ্টতে থাকে জয়শ্ৰী। কথা পাতি মচগুল হৈ থকাৰ সুবিধা আছে। মনে মিলা সহকৰ্মীও কেইবাজনো আছে। ক্লাছ নথকা সময়খিনিত আড্ডা জমি থাকে। বেছিভাগেই জয়শ্ৰীৰ ওচৰলৈও আহে। জয়শ্ৰীক কেন্দ্ৰ কৰিয়েই গঢ়ি উঠিছে বিভিন্ন বিভাগৰ সহকৰ্মীৰ বন্ধু দলটো। ডিপাৰ্টমেণ্টটোত অধিকাংশ সময় কোনোবা নহয় কোনোবা এজন অন্য বিভাগৰ প্ৰবক্তা বহি থাকেই। কেতিয়াবা আটাইবোৰ আহি গোট খায়। আড্ডা জমি উঠে। নজমে মাত্ৰ অদিতিৰ লগত। এক অদ্ভুত গাম্ভীৰ্য আৰু নীৰৱতাৰ চাদৰেৰে গা ঢাকি যেন চাকৰি কৰি গৈছে অদিতিয়ে। অলপ যেন উদাসীন, অলপ যেন অন্যমনস্ক। ক্লাছ নথকা সময়খিনিত আড্ডাত অংশ লয় যদিও তাইৰ ভূমিকা শ্ৰোতাৰহে। সুবিধা পালেই আড্ডা এৰি কিতাপত ডুবি থাকিব খোজে, নহ'লে গুচি যাব খোজে। নামহীন বিদ্বেষত গা জ্বলি যায় জয়শ্ৰীৰ। বেছি ইণ্টেলেকচুৱেল দেখুৱায়। যেন আন কোনেও PhD কৰাহে নাই। জাৰ্নালত যেন তেওঁৰ পেপাৰহে পাব্লিছত হৈছে। ইচ্ছা কৰিলে কোনেনো নোৱাৰে। জয়শ্ৰীৰো ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন কৰিছেই। কাম অৱশ্যে আগবঢ়া নাই। সময়ে নাপায়। ঘৰ সংসাৰ, সমাজ, বন্ধু বান্ধৱ আছে। আলহীৰে ঘৰ ভৰি থাকে। অদিতিৰ দৰে কেও কিছু নোহোৱা নহয়। অদিতিয়ে নপঢ়ি কৰিব কি? তাইৰ বন্ধুৱে আছে নে সমাজেই আছে? সংসাৰো যিহে সংসাৰ। তথাপি নিজকে অদিতিতকৈ সকলো ফালৰ পৰা উচ্চ পৰ্যায়ৰ বুলি জনা সত্ত্বেও কিয় জানো ঈৰ্ষাৰ কাঁইট এডালে বিন্ধি থাকে জয়শ্ৰী। একো নাথাকিলেও অদিতিৰ মাজত যেন এনে কিবা এটা আছে যিটো জয়শ্ৰীৰ নাই। কোনো নিৰ্দিষ্ট কাৰণ নথকা সত্ত্বেও একেধৰণৰ হীনমন্যতাত ভোগে জয়শ্ৰী। কোনেও গম নাপায় সেই কথা। হাঁহি ধেমালি, আলোচনা, সম্ভ্ৰান্ত চাল চলনেৰে নিজৰ হীনমন্যতা ঢাকি ৰাখে জয়শ্ৰীয়ে। অদিতি জয়শ্ৰীতকৈ বয়সত বেছি সৰুও নহয়, কিন্তু লাহি আৰু আতিল হৈ থকা কাৰণে, বয়সৰ সাজ নবহা সুগৰ্হী মুখখনৰ কাৰণে সৰু যেন লাগে। ডিপাৰ্টমেণ্টৰ পুৰুষ সহকৰ্মী কেইজনৰ চকুত যেন মাজে মাজে মুগ্ধতা জিলিক মাৰি উঠা দেখা পায় জয়শ্ৰীয়ে। দেখিলেই গা জ্বলি যায়। নিজৰ মেদবহুল বয়সাকান্ত গাটোৰ কথা মনত পৰি দহি যায় বুকুখন। তাইকনো সকলোৱে চকু নিদিব কিয়? যি বেকগ্ৰাউণ্ডৰ মানুহ। আমালৈ চোৱাৰ জানো কলিজা আছে? নিজকে নিজে সান্তনা দিয়ে জয়শ্ৰীয়ে। কি ভাবি আছা? সহকৰ্মী প্ৰশান্ত ভাগৱতী সোমাই আহি সুধিলে।
কি ভাবিম আৰু ক্লাছ আছে পঢ়ি আছোঁ তুমি দেৰি কৰিলা যে আহিলোঁ কেতিয়াবাই অদিতিৰ লগত ফৰ্মৰ কাম কৰি কফি খাবলৈ ওলাই গ'লোঁ অদিতিও গৈছিল নেকি নাই মই অকলে অদিতি বোধ হয় ক্লাছত আছে তাই ক্লাছ আছিল মই অলপ প্ৰিন্সিপ তাৰ পৰা আহোঁ ৰ'বা বুঢ়াই মাতিছিল ৰ'বা যাবা ৰ'বা অকলে বৰ হৈ গৈছোঁ বহা না ক্লাছ আছে বোলে ক্লাছ আৰু কি নোটছে দিনো লাভ কি ষ্টুডেণ্টে আমি দিয়া নোট পঢ়ে জানো এটেণ্ডেঞ্চৰ লিমিট উঠাই দিয়াচোন কম্পালচন নাথাকিলে ক্লাছত মাখি আৰু নাথাকে হয় হোটেল বজাৰ নহয় তোমাৰ আৰু তাৰ তাত টিউশ্যন কৰিবলৈ দৌৰিব নহয় দেই তোমাৰ ক্লাছৰ গুৰুত্বই বেলেগ ষ্টুডেণ্টে কয় নহয় মইতো তেনেকৈ আজিকালি টিউশ্যনেই নকৰোঁ দুই এটা এভইড কৰিব নোৱাৰাক অলপ দেখুৱাই দিওঁ আৰু গাৰ্জেনবোৰে বৰ দিগদাৰ দিয়েহে কিন্তু মইতো জানো তোমালোকে পঢ়োৱাৰ পিছত সিহঁতে আচলতে ঘৰত নপঢ়িলেও হয় টিউশ্যন দূৰৰে কথা প্ৰশান্ত ভাগৱতীৰ টোখামুঠ শুনি জয়শ্ৰীৰ মুখখন সন্তুষ্টিত উজলি উঠিল আমাৰ কথা ষ্টুডেণ্টে কি কৈ কোৱাচোন প্ৰশান্ত তোমাৰ লগততো তেওঁলোকৰ খুব ভাল সম্পৰ্ক আগ্ৰহেৰে সুধিলে জয়শ্ৰীয়ে ভালেই কয় খুব ঘৰুৱা যেন লাগে বুলিও কয় ভাল পঢ়ুৱা বুলিও কয় তুমি কিন্তু দিনে দিনে বেছি পপুলাৰ হৈ যাব ধৰিছা অৱশ্যে নহবানো কিয় যিমান মৰম কৰা ষ্টুডেণ্টক ক্লাছৰ পিছতো ডিপাৰ্টমেণ্টলৈ আহিলেও সহায় কৰা মইতো এভইড কৰোঁ ভাল পাৰা কিন্তু তুমি দিনটোত কিমান যে ষ্টুডেণ্ট আহে মোক বহুতে নিজৰ কথা খুলিকৈ জানা সিহঁতৰ প্ৰেম চেমৰ কথা শুনিলে আচৰিত লাগে ইমান সাহসী মইতো প্ৰেমনো কি জানিবলৈকে নাপালোঁ হাই ষ্টেটাছৰ মানুহৰ ছোৱালীৰ এইটোৱেই প্ৰব্লেম বুজিছা ভাল ছোৱালী হৈ থাকিবলৈ যাওঁতে আচল দিনবোৰ এনজয় কৰাই নহ'ল ইমান ৰেছপেক্টেবল ফেমিলিৰ ছোৱালী হৈ অৰ্ডিনাৰী মানুহৰ দৰেতো চলিব নোৱাৰি মাজে মাজে বেয়াই লাগে জানা মই আচলতে খুব ৰোমান্টিক মানুহ কিন্তু মোৰ মিষ্টাৰ যে কি খালি বিজনেছ খেলাৰ পেচ টিভি ক্ৰিকেট লৈয়ে মজি থাকে যি ব্যস্ত আৰু ইমান ডাঙৰ বিজনেছমেন ব্যস্ততা হ'বই তুমি নিজেও জানো কম ব্যস্ত দেখি আছো নহয় সকলো ফালে যে কেনেকৈ মিলোৱা ভাবিলে আচৰিত লাগে এনেকৈ খুচুৰা টোখামুদেৰে জয়শ্ৰীক সন্তুষ্ট কৰি ৰাখে ভাগৱতীয়ে প্ৰয়োজনৰ সময়ত কামত খটুৱাবলৈ সহজ হয় ভাগৱতী ৰাজনীতিৰ লগত সম্পৰ্ক থকা মানুহক বশ কৰাৰ কৌশল তেওঁৰ আয়ত্তত আছে পইচা তেওঁৰ ওচৰলৈ মাজে মাজে বানপানীৰ দৰে আহে ডিপাৰ্টমেণ্টৰ সহকৰ্মীয়ে মানি চলে কলেজ এডমিনিষ্ট্ৰেশ্যন হাতৰ মুঠি চৰকাৰৰ লগত সম্পৰ্ক ভাল ঢৌ নথকা নৈৰ ভটিয়নি সোঁতত উঠি যোৱা প্ৰমোদতৰীৰ দৰে মসৃণভাৱে চলি আছে প্ৰশান্ত ভাগৱতীৰ জীৱন মাত্ৰ এঠাইত আহি সদায় উজুতি খায় প্ৰশান্ত ভাগৱতীয়ে অদিতি চৌধুৰীৰ ওচৰত অদিতি চৌধুৰীক আজিলৈকে পলাব পৰা নাই প্ৰশান্ত ভাগৱতীয়ে বহু ধৰণে চেষ্টা কৰি আছে কিন্তু অদিতিৰ মনলৈ প্ৰৱেশ কৰাৰ বাট এতিয়ালৈকে বিচাৰি পোৱা নাই ইমান ধুনীয়া মানুহ শৰীৰৰ বান্ধ এতিয়াও অলপো ঢিলা হোৱা নাই গিৰিয়েকৰ লগত এৰা এৰি হোৱা বহুত বছৰ হ'ল প্ৰশান্ত ভাগৱতীয়ে খবৰ লৈছে বৰ্তমান অদিতি চৌধুৰীৰ এজনো পুৰুষ বন্ধু নাই বিয়াৰ পিছত অৱশ্যে বহুত কিবা কিবি হোৱা বুলি শুনিছে গিৰিয়েকৰ লগত এৰা এৰি হোৱাৰ পিছত আৰু একো গণ্ডগোল শুনা নাই অন্য মানুহ হোৱা হ'লে প্ৰশান্ত ভাগৱতীয়ে জোৰদাৰ চেষ্টা চলালেহেঁতেন কিন্তু অদিতিৰ ক্ষেত্ৰত বেছি কৰিবলৈ সাহস নহয় ৰাজনীতিকৰ পত্নী আছিল ডাঙৰ মন্ত্ৰী আছিল গিৰিয়েক এতিয়াও ডাঙৰ নেতা অদিতিক পাবলৈ বেছিকৈ লাগিলে সমস্যাত পৰিও যাব পাৰে অদিতিৰ সঁহাৰি পালেও কথা নাছিল প্ৰশান্ত ভাগৱতীৰ জিভাত যাদু আছে কাক ক'ত কেতিয়া কি ক'ব লাগে তেওঁ ভালকৈ জানে কিন্তু কিয় জানো অদিতিৰ ওচৰত বাৰে বাৰে উজুতি খায় আগবাঢ়িবলৈ সাহস নহয়
এই অনন্ত ভাই চাহ দিয়া কৈ কৈ সোমাই আহিল ডেকা প্ৰবক্তা মানৱেন্দ্ৰ ডেকা। ৰেজিষ্টাৰখন ভৰাই থৈ চকী এখন টানি আনি বহি ল'লে। আজি 5 মিনিট আগতে ওলাই আহিলা দেখোন, জয়শ্ৰীয়ে সুধিলে। এই ছেকেণ্ড ইয়েৰ মেজৰটো কৰিবৰ মন নাযায় বাইদেউ, মহা বৰিং। গোটেই ক্লাছটো ব্লেংক হৈ বহি থাকে, এনেকৈ চাই থাকে যেন মই মেজিকহে দেখুৱাই আছোঁ। 80% অসমীয়া মিডিয়াম, ইংৰাজী ফ'ল'ই কৰিব নোৱাৰে। দুটামান অট'নমাছ এৰিয়াৰ পৰা আহিছে, না অসমীয়া জানে না ইংৰাজী জানে। এথনিচিটি ৰক্ষা কৰিবলৈ গৈ দুৱাৰ খিৰিকী বন্ধ কৰি বহি আছে। অসহ্য। আৰু কিবা কাৰণ আছে নেকি? কৌতূহলেৰে সুধিলে ভাগৱতীয়ে। হাঁহি উঠিল মানৱেন্দ্ৰই। কিয় হাঁহিছা? কৌতূহলত চঞ্চল হৈ উঠিল জয়শ্ৰী। নাহাঁহিবা, আচল কাৰণটো বেলেগটো, ভাগৱতী হাঁহিলে। কি নোকোৱা না? ভাগৱতী দাই ধেমালি কৰিছে বাইদেউ, মানৱেন্দ্ৰই ক'লে। তথাপি কোৱাচোন, কোৱা। ময়ে কওঁ। ই ক'ত ক'ব? আচলতে ছেকেণ্ড ইয়েৰ মেজৰত এটাও ঠৌগা আপি নাইতো, বৰ হৈ যায়, ভাগৱতীয়ে ক'লে। সমৎসৰে তিনিও হাঁহি উঠিল। হাঁহিৰ মাজত অদিতি চৌধুৰী সোমাই আহিল। অদিতি, 5 মিনিট এক্সট্ৰা পঢ়ুৱালা, ইমাননো কি পঢ়ুৱাহে? জয়শ্ৰীয়ে ক'লে। সময়তে ওলালোঁ। ইকনমিক্সৰ নম্ৰতাৰ লগত কথা পাতি আছিলোঁ। 3rd ইয়েৰৰ ক্লাছ আছিল নেকি কাৰোবাৰ? অদিতিয়ে ক'লে। ময়ূৰাক্ষীৰ আছিল, তাইতো লিভত আছে, ভাগৱতীয়ে ক'লে। ৰেজিষ্টাৰখন ভৰাই থৈ ডাষ্টাৰ আৰু চক দুডাল ট্ৰেত থৈ দুহাতেৰে হাতৰ চকগুৰি জোকাৰি জোকাৰি নিজৰ চকীত বহিল অদিতি। তোমাৰ এটা ফোন আহিছিল অদিতি, বাজি থকা দেখি ময়ে ধৰিলোঁ, জয়শ্ৰীয়ে ক'লে। হয় নেকি? কোনে কৰিছিল? অলকেশ হাজৰিকা বুলি ক'লে। অলকেশ হাজৰিকা? অদিতি থমক খাই ৰ'ল। পিছ মুহূৰ্ততে তেওঁৰ মুখখন আনন্দত উদ্ভাসিত হৈ উঠিল। আটায়ে তেওঁৰ মুখলৈ চাই আছিল। তেওঁৰ ভাৱান্তৰ বুজিব পৰাকৈ স্পষ্ট হৈ উঠিছিল। কৌতূহলত অস্থিৰ হৈ পৰিল জয়শ্ৰী। ৰেজিষ্টাৰখন লৈ ক্লাছলৈ যাবলৈ ওলায়ো যাওঁ নাযাওঁকৈ ৰৈ থাকিল। তেওঁ কিবা কৈছিল নেকি? অদিতিয়ে আগ্ৰহেৰে সুধিলে। নাই, আকৌ ফোন কৰিব বুলি কৈছে। তোমাৰ খুব আপোন মানুহ যেন পাইছোঁ, জয়শ্ৰী হাঁহিলে। অঁ, মোৰ পুৰণি বন্ধু। ফেমাছ অলকেশ হাজৰিকা নেকি? মানৱেন্দ্ৰই শুনিলে। অঁ, ইমান বন্ধু হ'বলৈ তেওঁক পালা ক'ত? তেওঁতো ইয়াত নাথাকে, জয়শ্ৰীয়ে ক'লে। অসম আন্দোলনৰ সময়ত লগ পাইছিলোঁ। তেওঁ তেতিয়া নেশ্যনেল পেপাৰৰ জাৰ্নেলিষ্ট আছিল। এতিয়াতো তেওঁ হিউমেন ৰাইটছৰ কিবা কামত জেনেভাত থাকে নহয়, মানৱেন্দ্ৰই সুধিলে। জেনেভাতো থাকে আৰু বহুত ঠাইত কিবা কিবি প্ৰজেক্টত জড়িত হৈ আছে, মই ভালকৈ নাজানো। তোমাৰ লাইফটো কিন্তু বৰ বেলেগ দেই অদিতি, কেতিয়াবা ক'বাচোন, শুনিম। মইতো তেতিয়া বিয়া হৈ ৰান্ধনীশাল পাইছিলোঁগৈ। যি কাহা শহুৰবাৰী। ছাত্ৰসন্থাৰ ল'ৰাই শিল মাৰিব বুলিহে 2 দিন নে 1 দিন পিকেটিঙলৈ যাবলৈ দিছিল। ব্লেকআউট হ'লে মানিছিলোঁ, ডনেশ্যনো দিছিলোঁ, ইমানেই। ইমান ডাঙৰ আন্দোলনটোত পাৰ্টিচিপেট কৰিব নোৱাৰিলোঁ। আগতেও মাহঁতে ওলাই যাবলৈ নিদিছিল। বোলে সম্ভ্ৰান্ত পৰিয়ালৰ ছোৱালী হৈ ডেকা ল'ৰাৰ লগত বন বনাই ঘূৰি ফুৰাৰ দৰকাৰ নাই। ছোৱালীৰ এবাৰ বদনাম হ'লে কাললৈ থাকি যায়। কি কৰিম আৰু, ঘৰত সোমাই থাকিলোঁ। এই মই যাওঁ দেই। 10 মিনিট পাৰেই হ'ল। ৰেজিষ্টাৰ হাতত লৈ খৰখেজেৰে গুচি গ'ল জয়শ্ৰী। অদিতিক খোজ এটা মাৰিবলৈ পাই অলপ হ'লেও ভাল লাগিছে। জয়শ্ৰী ওলাই যোৱাৰ পিছতেই বিভাগীয় মুৰব্বী চিৰঞ্জিত মহন্ত সোমাই আহিল। আটাইবোৰ চকী এৰি থিয় হ'ল। নিজৰ চকীত বহি চিগাৰেট এটা জ্বলাই হাতত লৈ মহন্তই ক'লে, তোমালোক আছা ভালেই হ'ল। আজি ফৰ্মৰ কামখিনি শেষ কৰি পেলাব লাগিব। প্ৰশান্ত, তুমি গোটেই কামটো চাবা। মই আৰু অদিতিয়ে কিছু কাম আগবঢ়াই থৈছোঁ, এই 2 ঘণ্টামান বহিলে হৈ যাব। পৰহিলৈ এডমিশ্যন সময়ত আটাইবোৰ থাকিব লাগিব। ময়ূৰাক্ষীও কাইলৈ জইন কৰিব, বাচ্ছাটোৰ জ্বৰ কমিছে বোলে। পিয়ন অনন্তই সকলোৰে কাৰণে চাহ লৈ আহিছে।
চাহ খাই বিভিন্ন কথাত ব্যস্ত হৈ পৰিল আটাইবোৰ। অন্যমনস্ক হৈ বহি থাকিল অদিতি। মনৰ ভিতৰত তোলপাৰ লাগি আছে, অনামী আৱেগত আন্দোলিত হৈ উঠিছে অদিতি। অলকেশে ফোন কৰিছিল অত বছৰৰ পিছত। ফোন কৰাৰ কথাটো নাছিল। সিটো অদিতি আৰু চন্দনৰ লগত কোনো যোগাযোগ নৰখাৰ শপত খাই অসম এৰি গুচি গৈছিল। শপত ৰক্ষা কৰি অতবোৰ বছৰত এবাৰো উভতি অহা নাছিল। অসমলৈ আহিছিল যদিও অদিতিৰ লগত যোগাযোগ কৰা নাছিল। এটা ফোনো কৰা নাছিল। কিয় ফোন কৰিলে অলকেশে? কিয় ভাঙিলে শপত? ক'ৰ পৰা ফোন কৰিছিল সি? গুৱাহাটীৰ পৰা নে জেনেভা বা বিদেশৰ অন্য ক'ৰবাৰ পৰা? মোবাইলত নম্বৰটো চালে অদিতিয়ে। বৰ দীঘলীয়া নম্বৰ, কোডটো ক'ৰ ধৰিব নোৱাৰিলে। ক'ত পালে অলকেশে অদিতিৰ চেলফোনৰ নম্বৰ? কেনেকৈ জানিলে সি অদিতি যে গুৱাহাটীলৈ উভতি আহিছে? ড্ৰয়াৰ বন্ধ কৰাৰ শব্দ শুনি অদিতি সচকিত হৈ উঠিল। জয়শ্ৰীৰ উভতি আহিছে। অদিতি উঠিল। HS ছেকেণ্ড ইয়েৰৰ ৰেজিষ্টাৰখন লৈ হেডক মাত লগাই ওলাই গ'ল। অদিতি ওলাই যোৱাৰ অলপ পিছতেই এজন মধ্যবয়স্ক মানুহ সোমাই আহিল। মধ্যবয়স্ক যদিও মধ্যবয়স্কৰ আলস্য নাই। ডেকা ল'ৰাৰ দৰে জিন্স, জোতা, টি-চাৰ্ট পিন্ধা। সপ্ৰতিভ খোজেৰে সোমাই আহি পোনে পোনে বহি থকা হেডৰ মুখলৈ চাই সুধিলে, অদিতি ফুকনক লগ পাম নেকি? অদিতি ফুকন? এইটো ডিপাৰ্টমেণ্টত এই নামৰ লেকচাৰাৰ নাই, হেডে গম্ভীৰভাৱে ক'লে। প্ৰশান্ত ভাগৱতী ব্যস্ত খোজেৰে উঠি আহি চকী এখন আগবঢ়াই দিলে। প্ৰশান্তই চিনি পাইছে। আঞ্চলিক দলৰ ডাঙৰ নেতা। প্ৰশান্ত ৰাজনীতিৰ খবৰ ৰখা মানুহ, জড়িতও, অৱশ্যে পোনপটীয়াভাৱে নহয়। চকীত বহি মানুহজনে ক'লে, মোক দেখোন হিষ্ট্ৰীৰ লেকচাৰাৰ বুলিহে কৈছিল। আমাৰ ইয়াত অদিতি চৌধুৰী নামৰ এগৰাকী অৱশ্যে আছে। আপুনি তেওঁৰ কথাই কোৱা নাইতো? প্ৰশান্তৰ আচৰণ দেখি ডাঙৰ মানুহ বুলি বুজি পাই হেডে নমনীয় সুৰেৰে সুধিলে, অঁ হয় তেওঁৱেই, অদিতি চৌধুৰী। চৌধুৰী লিখে বুলি ভবা নাছিলোঁ। এতিয়া নাই নেকি? আছে, ক্লাছলৈ গৈছে। আধা ঘণ্টামান লাগিব, বহক। অনন্তক চাহ কৰিবলৈ ইংগিত দি হেডে ক'লে, নহয় মই এতিয়া নবহোঁ, কাম এটা আছে। এইখিনি সময়তে কৰি লওঁ। অদিতি আহিলে অলপ সময় বহিবলৈ ক'ব প্ৰভাকৰ আহিছিল। প্ৰভাকৰ? চিৰঞ্জিত মহন্ত শিহৰিত হৈ উঠিল। জানো আপোনাক কোনে নাজানে? মহন্তই ক'লে। যাবলৈ ওলাই থমকি ৰৈ প্ৰভাকৰে হাঁহি হাঁহি ক'লে, অদিতি আৰু আমি একেলগে অসম আন্দোলন কৰিছিলোঁ, বুজিছে? ইচ্ছা কৰা হ'লে অদিতিও ৰাজনীতিলৈ আহিব পাৰিলেহেঁতেন। নাহিল, বৰ বেলেগ ছোৱালী। ঠিক আছে, আহিছোঁ, তাইক কম নিশ্চয়, হেডে ক'লে। প্ৰভাকৰ ওলাই গ'ল। আটাইবোৰে প্ৰভাকৰক কেন্দ্ৰ কৰি ৰাজনৈতিক আলোচনাত ব্যস্ত হৈ পৰিল। অদিতি অহাৰ কিছু সময় আগতেই প্ৰভাকৰ উভতি আহিছিল। অনন্তই দিয়া চাহ বিস্কুট খাই শেষ কৰে মানে অদিতি ক্লাছৰ পৰা উভতি আহিল। প্ৰভাকৰক লক্ষ্য নকৰি তাই ড্ৰয়াৰ খুলি ৰেজিষ্টাৰখন থলে। এখেতে তোমাক বিচাৰি আহিছে অদিতি। হেডৰ কথা শুনি অদিতিয়ে প্ৰভাকৰলৈ উভতি চালে। মুহূৰ্তলৈ থমক খাই ৰ'ল অদিতি। তাৰ পাছত তেওঁৰ মুখৰ পৰা অজানিতে সৰি পৰিলে এটা বিস্ময়াভিভূত শব্দ, তুমি?